শিৱসাগৰ চহৰলৈ প্ৰৱেশ কৰা পথতে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি বিভিন্ন সময়ত বিতৰ্কৰ সূচনা কৰি অহা শিৱসাগৰ পৌৰসভাই এবাৰ আন এক আজব কাণ্ড সংঘটিত কৰিছে। সেয়া হৈছে শিৱসাগৰ চহৰৰ সমীপতে থকা এখন বিশালকায় কৃষিভূমিক পথাৰত তথা কৃষি পথাৰত বৰ্তমান ডাম্পিং গ্ৰাউণ্ড হিচাপে স্থাপন কৰিবলৈ লোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গাঁৱৰ ৰাইজৰ মাজত। মই দেখুৱাইছোঁ এইখন হৈছে দিলিহি গোহাঁই গাঁৱৰ পথাৰ কৃষিভূমি আৰু এই কৃষিভূমিত এই যিখন ডাম্পাৰ দেখিছে এই ডাম্পাৰখনতে এনেধৰণৰ কেইবাখনো ডাম্পাৰত জাবৰ শিৱসাগৰ চহৰৰ মাজমজিয়াত ওলোৱা জাবৰ এই কৃষিভূমিত পেলাইছেহি, যাৰ বাবে ইয়াৰ স্থানীয় ৰাইজে বৰ্তমান তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকৰ কৃষিভূমি ম্যাদী পট্টা থকা কৃষিভূমিত আচলতে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবলৈ তেওঁলোকক কোনে অধিকাৰ দিলে? বৰ্তমান বহাগ মাহ আহি আছে, খেতি পথাৰত ইয়াত কৃষিভূমিত হাল বাব, কোৰ মাৰিব, কিন্তু তাৰ প্ৰাকখনত এনেধৰণে এইসকল ৰাইজৰ যি অন্নমুঠি দি আহিছে পথাৰখনে, সেই পথাৰখন বৰ্তমান ক্ষতিগ্ৰস্ত কৰিবলৈ উঠি পৰি লাগিছে এচামে। মই পোনপ্ৰথমে ইয়াৰ স্থানীয় জ্যেষ্ঠসকল আছে। দাদা, কি হৈছে ইয়াত? আচলতে ইয়াতে দেখিছোঁ পৌৰসভাই গাঁৱৰ কোনো মানুহে গম নোপোৱাকৈ ৰাতি দুখন গধুৰ যান বাহনেৰে ডাম্পাৰে আহি পিনে কোনো মানুহে গম নোপোৱাকৈ চুৰ কৰি ৰাতি ম্যাদী পট্টাৰ মাটি, খেতি সময়, এই সময়ত ভৰপূৰ খেতি সময় মানুহে খেতি কৰিবলৈ হাল বাব লৈছে, ট্ৰেক্টৰ লগাব লৈছে। হয়, কাষতে অন্যহাতেদি এটা দেখিব আপোনালোকে ৰাষ্ট্ৰীয় এটা ইনষ্টিটিউট আছে, ৰাজীৱ গান্ধী পেট্ৰলিয়াম টেকনলজি, আছাম এনাৰ্জি। এতিয়া বৰ্তমান তেনেকুৱা এটা হেৰিয়াত শিৱসাগৰ পৌৰসভাই এনেকুৱা এটা কাম কৰিবহি লৈছে গাঁৱৰ কোনো মানুহে গম নোপোৱাকৈ মনে মনে। আৰু তেওঁলোকে যদি চুৰ কৰা নাছিলে দিনৰ পোহৰত পেলাবলৈ আহিব লাগিছিলে। কেতিয়া পেলাইছিলে? এইটো যোৱাকালি ৰাতি নিশা ৰাতি 11 বজাৰ পাছত আহিছে গাড়ী। ডাম্পাৰ দুখন দেখিছোঁ। এতিয়া ডাম্পাৰ দুখন, এখন ট্ৰেক্টৰ আছে। তেওঁলোকক আমি ৰাতিপুৱা সোধা পোছা কৰোঁতে তেওঁলোকে এইটো পলাই গুচি গ'ল। পিছত যিগৰাকী তেওঁলোকৰ ইঞ্জিনিয়াৰ আৰু ইয়াতে এজন ছাইডৰ এজন আছে কিবা মাহাতুৰ বুলি, তেওঁলোকৰ লগত আমি যোগাযোগ কৰিলোঁ। সোধাত কৈছে যে এই শিৱসাগৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াই ক'লে এই ৱেষ্টেজ মালটো দিলিহি গোহাঁই গাঁও পথাৰত ৰাতি পেলাই থৈ আহাগে, যাতে গাঁৱৰ মানুহে গম নাপায়। আমি আচৰিত খাইছোঁ মানে এই কথাত। হয়, ইয়াৰ গাঁও প্ৰধান আছে, বাইদেউ কি ক'ব? এইটোতো অন্যায় হৈছে। হয়, নিশ্চয় অন্যায় হৈছে, কাৰণ এই ভৰ খেতিৰ সময়ত এতিয়া চহাবলৈ মানুহে আৰম্ভ কৰিব। সেই সময়ত যদি গেলা পচা চিচা আদিকে ধৰি সেই জাবৰখিনি তাত এতিয়াও পৰি আছে, সেইখিনিৰ পৰা কিমান অপকাৰ হ'ব। হয়, ইয়াৰ পৰা এতিয়া নিশ্চিতভাৱে আঁতৰাই আনিবলৈ দাবী কৰিব। হয়, এইটো বৰ আমি দুখ পাইছোঁ। দিলিহি গোহাঁই গাঁৱৰ গোটেই কৃষিজীৱী মানুহ এই খেতি কৰিবলৈ যাওঁতে এনেকৈ যদি নিশা আহি চুৰ কৰি আহি 12টা বজাত নে 11টা বজাত নহয়, কালি কি বাৰ আছিলে, 6 তাৰিখ আহিছিলে। হয়, এতিয়া নিশা পেলালেহি। হয়, পেলালেহি। এতিয়া তুলি নিবলৈ দাবী জনাইছে আপোনালোকে? আমি তুলি নিবলৈ দাবী জনাইছোঁ, কিন্তু তাত কি আছে, চিচা পৰি আছে, পলিথিন পৰি আছে। যদি তেওঁবিলাকে যদি JCB লগাই যদি তোলে, তাত যদি কেনেবাকৈ যদি এই থাকি যায়, তেতিয়াহ'লে খেতি কৰোঁতে কি হ'ব, মানুহৰ অনিষ্ট হ'ব আৰু কি হ'ব নহয় জানো, গুৰুত্ব আঘাত পাব। গতিকে এইটো চৰকাৰে বা তথা পৌৰসভাই কি ব্যৱস্থা লয়, হয় নহয়, সেইকাৰণে আমি আপোনালোকৰ আগত কি কৈছোঁ, অৱগত কৰিছোঁ। হয়, এই যি কাম আৰম্ভ কৰিছে তেওঁলোকে কৃষিভূমিত, এখন গাঁৱৰ কৃষিভূমিত তেওঁলোকে যি ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিব লৈছে, জাবৰ পেলাইছে, সেয়া তৎকালে বন্ধ কৰাৰ দাবী জনাইছে। আৰু তাত যিমান পৰিমাণৰ এতিয়ালৈকে পেলালে সকলো চুচি বাচি লৈ যাবলৈ কৈছে, আৰু তাত যাতে কোনো ধৰণৰ বটল আদি পৰি নাথাকে তাৰ বাবেও নজৰ দিবলৈ পৌৰসভাৰ প্ৰতি দাবী জনাইছে। অন্যথা তেওঁলোকে বিকল্প পথ ল'ব, প্ৰতিবাদমুখী হ'ব, কাৰণ এয়া এক অতি অন্যায় কৰিছে। শিৱসাগৰ চহৰৰ মাজমজিয়াত পৰা ওলোৱা যিবিলাক জাবৰ, সেই জাবৰবিলাক আচলতে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ গাঁৱৰ ৰাইজৰ লগত কোনো ধৰণৰ কথা নপতাকৈ তেনেধৰণৰ কৃষিভূমিত পেলোৱাটো তেওঁলোকে কেতিয়াও মানি নলওঁ বুলি স্পষ্ট কৰি দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।